যোৱা কেইদিনমান আগত অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সাংসদ দৰং ওদালগুৰিৰ সাংসদ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিল। সেই মন্তব্যই সমগ্ৰ বিটিআৰত এটা ষ্ট্ৰং এটা ৰিয়েকশ্যন সৃষ্টি কৰিছে। কিয়নো তেওঁ নিজৰ বক্তব্যত প্ৰদান কৰিছিল যে এটা ঠাইত 6 শিডিউল আৰু ট্ৰাইবেল বেলেঞ্চ ব্লক একেলগে থাকিব নোৱাৰে। তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ। ট্ৰাইবেল বেলেঞ্চ ব্লক আৰু 6 শিডিউলক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি আপোচ নকৰোঁ। কিয়নো বিটিআৰত ট্ৰাইবেলৰ অধিকাৰ আৰু নন ট্ৰাইবেলৰ অধিকাৰ 2003 যি চুক্তি হৈছিল ইয়াত ক্লিয়াৰকৈ সন্নিৱিষ্ট কৰা হৈছে। 30টা ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ, 5টা আনৰিজাৰ্ভ আৰু 5টা হ'ল জেনেৰেলৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা হৈছে। আৰু 19টাকৈ ট্ৰাইবেল বেলেঞ্চ ব্লকক সামৰি পেলাইহে এই অঞ্চলত ট্ৰাইবেল মানুহ থাকেই, ট্ৰাইবেলৰ ভূমি। সেই হিচাপে ইয়াত 6 শিডিউল ক্ৰিয়েশ্যন কৰা হৈছে। এফচু BLT NDB 5000 শ্বহীদৰ বিনিময়ত এটা ৰক্তাক্ত পৰিৱেশৰ বিনিময়ত ইয়াত 6 শিডিউল এটা তৈয়াৰ কৰা হৈছে, এটা ব্যৱস্থা ক্ৰিয়েশ্যন কৰা হৈছে। আৰু ইয়াৰ কাৰণে ট্ৰাইবেল বেলেঞ্চ ব্লকত প্ৰটেক্টেড ক্লাছ বিভিন্ন জনগোষ্ঠী সুৰক্ষিত শ্ৰেণীক ৰখা হৈছে। তেওঁলোকে মাটি কিনা বেচা চব কৰিব পাৰে। আৰু বিটিআৰৰ সমগ্ৰ মাটি 5টা জিলাত ট্ৰাইবেল বেলেঞ্চ ব্লক নহয়। ট্ৰাইবেল বেলেঞ্চ ব্লক নিজৰ জেগাত আছে, নন বেলেঞ্চ ব্লক নিজৰ জেগাত আছে। তো মাটিৰ অধিকাৰ পাবৰ কাৰণে এতিয়া সকলোৱে মাটিৰ পট্টা মাটিৰ অধিকাৰৰ কথা উল্লেখ কৰে। BPFও কৈছে, UPPও কৈছে, BJPও কৈছে। আমাৰ কথাটো হ'ল স্পষ্ট যে চৰকাৰে নিজৰ নীতি আৰু নিজৰ যি এটা ছিষ্টেমৰ আধাৰত মাটিৰ অধিকাৰ দিয়াটো যুক্তি সহকাৰে তেওঁলোকে দিব লাগে। আৰু অসমত বসুন্ধৰা 1, 2, 3 হৈছে, বিটিআৰত বৈশ্যমতী 1, 2 হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আমি বহুত মাটি দিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে মই আৰু চৰকাৰত আহিলে মাটি দিম। BJPও কৈছে আমি মাটিৰ অধিকাৰ দিম। আমাৰ ক'ব লগা নাই। নিয়মৰ আধাৰত, ব্যৱস্থাৰ আধাৰত, আইনৰ আধাৰত মাটিৰ অধিকাৰ দিয়ক আৰু মাটিৰ অধিকাৰ পোৱাটো আমি বিচাৰোঁ। আমি বিৰোধিতা কৰা নাই। কিন্তু বেলেঞ্চ ব্লকৰ আইন, নন বেলেঞ্চ ব্লক এইটো সুকীয়াকৈ হ'ব, তাত মাটিৰ অধিকাৰ পাওক। তো এই কথাটো লৈ পেলাই যাহাতে যি এটা দীৰ্ঘ আন্দোলনৰ পিছত যি অধিকাৰ এটা পালোঁ, সেই অধিকাৰটো আৰু এই যি আমাৰ যি ছিষ্টেম যি আইনৰ আধাৰত সেই অধিকাৰটো দিয়া হৈছে, কোনো কাৰণত যাতে ইয়াত আঘাত দিয়া নহয়, সেই কথাটো নজৰ ৰাখি পেলাই মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণত আহ্বান জনাইছোঁ, কোনো কাৰণত যাতে তেনেকুৱা আৰু দ্বিতীয় কথা তেখেতৰ পৰা যাতে নোলায়, ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ।